যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই প্ৰতিটো সমষ্টিত আৰম্ভ হৈছে শাসক বিৰোধী ৰাজনৈতিক সমীকৰণ। অসমৰ 14টা লোকসভা সমষ্টিত তৎপৰ হৈছে শাসক বিৰোধী। আটাইকেইটা লোকসভা সমষ্টিৰ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এবাৰ গুৰুত্বপূৰ্ণ হ'ব কাজিৰঙা সমষ্টিৰ সমীকৰণ। এই কাজিৰঙা সমষ্টিত বৰ্তমান কেনেকুৱা ৰাজনৈতিক পৰিৱেশ তাক লৈ যথেষ্ট চৰ্চা চলা পৰিলক্ষিত হৈছে, কাৰণ পূৰ্বৰ যিদৰে পূৰ্বতে যিদৰে কাজিৰঙা লোকসভা সমষ্টি বা পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টি কংগ্ৰেছৰ বাবে যথেষ্ট সুবিধাজনক বা নিজৰ হাতত থকা এটা সমষ্টি আছিল, সেই কাজিৰঙা লোকসভা সমষ্টি বা পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ যিটো জনবিন্যাস বা আন্তঃগাঁথনি সেই সকলোবোৰ এতিয়া সলনি হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত। পূৰ্বৰ কলিয়াবৰ বৰ্তমানৰ কাজিৰঙা লোকসভা সমষ্টিত এতিয়া সম্পূৰ্ণৰূপে সলনি হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত। গতিকে কাজিৰঙা লোকসভা সমষ্টিত পূৰ্বৰ যি গৰিমা সেই গৰিমা অক্ষুণ্ণ ৰাখিবৰ বাবে কংগ্ৰেছে যিদৰে কাম কাজ আৰম্ভ কৰিছে বা উঠি পৰি লাগিছে, সেইদৰে কাজিৰঙা লোকসভা সমষ্টি নিজৰ হাতলৈ নিবৰ বাবে তৎপৰ হৈ পৰিছে শাসকীয় মিত্ৰজোঁট। ডিলিমিটেশ্যনটো যিটো হৈছে, একচুৱেলি আমি এই ডিলিমিটেশ্যনটো বিচৰা নাছিলোঁ, আমি দলৰ পৰা বা আমি বিচৰা নাছিলোঁ। এইকাৰণে এই ডিলিমিটেশ্যনত কিন্তু ৰাইজৰ কোনো লাভ হৈছে বুলি মই নাভাবোঁ। আমি 10 নম্বৰ নগাঁও সমষ্টিত আছিলোঁ, সুখী হৈ আছিলোঁ। আমি কওঁতে হোজাই সমষ্টিবাসীয়ে সুখী হৈ আছিল আৰু আমি ডিমাণ্ডো কৰিছিলোঁ যে আমাৰ এইটো কাটিব নালাগে। লামডিং সমষ্টি যেনেকৈ কাটিছে বা আজি কাজিৰঙাত সোমাইছে বহৰমপুৰ, পিনাকান্দি, হোজাই আৰু লামডিং, মানে ডিলিমিটেশ্যনটো যেনে হৈছে, লামডিঙৰ ৰাইজে কিন্তু বেছি সুখী হৈছে বুলি মই ক'ব নোৱাৰিম। এইটো বৰ্তমান শাসক পক্ষৰ লাভ হ'ব বুলি ভাবিহে কৰিছে, কিন্তু আচলতে তেনেকুৱা লাভ নহ'ব। কিন্তু শাসক পক্ষই যিটো ভাবি কৰিছে যে একপক্ষীয়ভাৱে তেওঁলোকে নিৰ্বাচনত জিকি যাব, মই ভাবোঁ, আমাৰ দলৰ পৰা কৈছোঁ, দলৰ হৈ মই কৈছোঁ, তাতে লাভ নহ'ব। কাজিৰঙা সমষ্টি আমি জিকি যাম, আমাৰ দলে যুঁজ দিব পাৰিব আৰু ষ্ট্ৰংলি আমি যুঁজ দিম। এটা সময়ত যি পৰিৱেশ আছিল, একচুৱেলি আমাৰ লামডিঙৰ পৰা নগাঁও আমাৰ কমিউনিকেশ্যনটো ইজি হয় ন' ডাউট। আজি চবত ৰাস্তা ঘাট ভাল হৈ গ'ল। আজি ইয়াৰ পৰা নগাঁও যাওঁতে যিমান টাইম লাগে, অলমষ্ট কাজিৰঙা একে টাইম লাগিব। তাৰ কাৰণে যিহেতু চাৰিওফালে ৰাস্তা ঘাট ভাল হ'ল, নগাঁও আৰু কাজিৰঙা বুলি কোনো ডিফাৰেঞ্চ নাই। মোৰ ভাবা মতেতো কাজিৰঙা হৈছে, কাজিৰঙা এটা অসমৰ আমাৰ প্ৰতিষ্ঠিত ঠাই হয়, আমি গৌৰৱান্বিত। কাজিৰঙা কেৱল অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষ বিশ্ববাসী ৰাইজে গম পায় আমাৰ কাজিৰঙা যিটো গড়, এটা যে চিনাকি, সেইকাৰণে আমি গৌৰৱান্বিত যে আমি কাজিৰঙাৰ দৰে এটা সমষ্টিত অন্তৰ্ভুক্ত হৈছোঁ বুলি মই ভাবোঁ। কাজিৰঙা সমষ্টিত আপোনালোকৰ কেনেধৰণৰ প্ৰাৰ্থিত্ব আপোনালোকে দিব বিচাৰিব? ভাল, এইটো আমাৰ নেতৃবৰ্গ দিব, আমাৰ আপাৰ যিসকল আছে তেওঁলোকে সিদ্ধান্ত ল'ব, চিন্তা চৰ্চা কৰিব, কাক দিলে ভাল হয়। দলৰ হকে যিসকলে কাম কৰি আহিছে, যাৰ অনুগত্য আছে, তেওঁ দলে ডাক টিকেট দি আমি দলৰ হৈ পেলাই কাম কৰিম। 100% বুলি কম, 200% জিকিব আমাৰ কাজিৰঙা সমষ্টি।